প্ৰিয় দৰ্শকসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ দেৰগাঁৱৰ ঢোলবিৰি সাংস্কৃতিক গোষ্ঠীয়ে প্ৰদৰ্শন কৰা এক আকৰ্ষণীয় নৃত্যৰ এটি সুন্দৰ ভিডিঅ'। এই ভিডিঅ'টোত আপোনালোকে ঢোলবিৰি সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিভাৱান শিল্পীসকলে মাটিৰ কলহত উঠি নৃত্য কৰা, কান্ধত উঠি নৃত্য কৰা আদি ধৰণৰ ব্যতিক্ৰমী নৃত্য প্ৰদৰ্শন কৰা দেখিবলৈ পাব। এইখিনিতে আমি আপোনালোকক জনাই দিওঁ যে অলপতে যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ মেলামাটি কালী মন্দিৰ থলীত আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল ছ'চিয়েল মিডিয়া জাৰ্নেলিজিমে আয়োজন কৰা ৰঙালীক আদৰাৰ এক বিশেষ অনুষ্ঠানত এই শিল্পীসকলে প্ৰদৰ্শন কৰিছিল এই ব্যতিক্ৰমী নৃত্য। সেয়ে আজি আমি আপোনালোকলৈ সেই ব্যতিক্ৰমী নৃত্যৰ কিছু দৃশ্যাৱলী লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো কেনে পালে সেয়া আমাক কমেণ্ট বক্সত জনাব নাপাহৰিব। লগতে এই সাংস্কৃতিক গোষ্ঠীটোক আপোনালোকে নিজৰ বিহু মঞ্চত বিচাৰে যদি তেন্তে অনুগ্ৰহ কৰি মোবাইল স্ক্ৰীণত দেখিবলৈ পোৱা এই নম্বৰত যোগাযোগ কৰিব পাৰে। এতিয়া পলম নকৰোঁ, আপোনালোকে চাই আছে ছ'চিয়েল মিডিয়া জাৰ্নেলিজিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ।
দ্বাৰা ঢোলবিৰি সাংস্কৃতিক গোষ্ঠীয়ে প্ৰদৰ্শন কৰা ব্যতিক্ৰমী নৃত্যৰ কিছু দৃশ্যাৱলী আপোনালোকে প্ৰত্যক্ষ কৰিলে। উল্লেখ্য যে আমাৰ এই অনুষ্ঠানত 17 বিধকৈ জনজাতীয় নৃত্যও প্ৰদৰ্শন কৰিছিল এই প্ৰতিভাৱান শিল্পীসকলে। গতিকে সেই দৃশ্যাৱলীও যদি আপোনালোকে প্ৰত্যক্ষ কৰিব বিচাৰে তেন্তে মোবাইল স্ক্ৰীণত দেখিবলৈ পোৱা এই বক্সসমূহত ক্লিক কৰক। আমি আন এটা ভিডিঅ'লৈ অতি শীঘ্ৰেই আপোনালোকৰ কাষত উপস্থিত হ'ম। সেয়ে অনুগ্ৰহ কৰি সংযোগ হৈ থাকিব আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল ছ'চিয়েল মিডিয়া জাৰ্নেলিজিমত।